সকলো হাজৰ হৈ লওক। সকলোবোৰ মাত্ৰ হাজৰ হৈ লওক। আমি পিতৃ-মাতৃক ভৰি ধুৱাইছে, মই ভৰি ধোৱাটো দেখাইছো। মোৰ এটা ভৰি ধোৱাটো দেখুৱাওক। সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰোৱা, সেৱা কৰা, এইবিলাক আমাৰ বাপুতি নিজন পৰম্পৰা। এয়া পৰম্পৰা বুলি ক'লে ভুল হ'ব, এয়া অন্তৰৰ প্ৰবৃত্তি। প্ৰত্যেক মানুহেই অন্তৰত পুহি ৰখা মৰম, চেনেহ, আন্তৰিকতা, শ্ৰদ্ধা, ভক্তি, এইবিলাকৰ আজি বহু প্ৰকাশ আমাৰ ইয়াৰ সন্মুখত আমি দেখিছো। চৰমচুৰ তেওঁলোকৰ জীৱনৰ বাটলৈ আজি ঢাপলি মেলিবৰ কাৰণে, সপোন দেখিবৰ কাৰণে, সপোনৰ জখলা বান্ধিবৰ কাৰণে তেওঁলোকে সংকল্পবদ্ধ হৈছে বুলি ভাবিছো। ইতিমধ্যে দেখিছো আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পিতৃ মাতৃ চৰমচুই আৱেগিক হৈ উঠিছে। আৰু এই আৱেগৰ মুহূৰ্তটোৰ কাৰণে আমি প্ৰথমে প্ৰতিজন শিক্ষক, প্ৰতিজন অভিভাৱকৰ প্ৰতি আমাৰ ক্ষমা প্ৰাৰ্থনা কৰিছো। আচলতে এনে আৱেগিক পৰিৱেশ এটা আমি সৃষ্টি কৰা আমাৰ কোনো উদ্দেশ্য নহয়, কিন্তু আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মনত পিতৃ মাতৃৰ প্ৰতি ভক্তি, ডাঙৰৰ প্ৰতি শ্ৰদ্ধা, সমাজৰ প্ৰতি দায়বদ্ধতা, এইবোৰ বান্ধিবৰ কাৰণে বুকুত সেই